प्रथम कथा हल श्रीकृष्ण रागजात्रा এটা ধার্মিক और आध्यात्मिक এটা परम्परा এটা বিশ্বাস और परम्परा মাজতে দুধনৈমুখী ৰাইজে এই অনুষ্ঠানটো চলাই আহিছে বিগত সময়ছোৱাত আৰু এইবাৰ অসমৰ সাংস্কৃতিক জগতৰ এখন এটা বিশাল এটা নক্ষত্ৰ আছিল জুবিন গাৰ্গ নোহোৱা হৈ গ'ল যিকোনো কাৰণে হকিৰ নোহোৱা হৈ গ'ল আমাৰ মাজৰ পৰা গতিকে মই ভাবোঁ এটা আধ্যাত্মিক চিন্তা পৰিৱেশৰ মাজত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়ো ৰাইজে অঞ্চলটোক শান্তি সম্প্ৰীতিৰ মাজেৰে আধ্যাত্মিক চিন্তা ধাৰ্মিক চিন্তা সকলো চলাই নিবৰ কাৰণে আমাৰ দুধনৈ ৰাগ উৎসৱ পৰিচালনা সমিতি যিটো আয়োজন কৰিছে বন্দনা কাৰ্যসূচীৰে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ কৰ্মকৰ্তাসকলে খুব সুন্দৰভাৱে অনুষ্ঠানটো আয়োজন কৰিছে তাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰাইজকো মই জুবিনবিহীন ৰাগ হ'লেও খুব সুখ শান্তিৰে খুব শান্তশিষ্টৰে খুব এটা ডিসিপ্লিনভাৱে যাতে অনুষ্ঠানটো যেনেকৈ আয়োজন কৰিছে সেই ধৰণে তেখেতসকলে যাতে উপভোগ কৰে তাকে মই কামনা কৰিছোঁ আৰু আমি ভাবোঁ এনেধৰণৰ কাম কাজবিলাকৰ মাজেৰেও তেখেতৰ প্ৰতি শ্ৰদ্ধা জনোৱা হ'ব তেখেতৰ প্ৰতি সন্মান জনোৱা হ'ব তেখেতৰ প্ৰতি বিচাৰটো নিশ্চয় বিচৰা হ'ব মই আশা প্ৰকাশ কৰিছোঁ আৰু নেদেখাজৰে ডেফিনেটলি তেখেতৰ প্ৰতি জাষ্টিছ এটা নিশ্চয়কৈ দিব ন্যায়ালয়ে নিশ্চয়কৈ দিব চৰকাৰখনে কাম কাজ কৰি আহিছে আৰু মই ভাবোঁ সকলোকে আহক আৰু ৰাগ উৎসৱটো উপভোগ কৰক আৰু পৰিয়াল সৈতে আহি আধ্যাত্মিক আৰু ধাৰ্মিক চিন্তাটোৰ সৈতে আগত ৰাখি নিজৰ কাম কাজবিলাক সমাপন কৰক তাকে মই আশা ৰাখিছোঁ নাই 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 মই বিৰোধীৰ কথা কি নকম কাৰণ বিৰোধী ক'ব লাগিলে ৰাজনীতিলৈকে গুচি যাব এতিয়া যদি মই সেইটো কথাখিনি কওঁ সেইটো ৰাজনীতিৰ কথাখিনি হ'ব বিচাৰ কোনোদিন চৰকাৰখনে নিদিয়ে ন্যায়ালয়ে দিয়ে গতিকে মুখ্যমন্ত্ৰী ডাঙৰৰ ক্ষেত্ৰত যিহেতু বহুত খবৰ থাকে তেওঁ গৃহ বিভাগৰ দায়িত্বত আছে তেওঁ মুখ্যমন্ত্ৰী হয় তেওঁৰ লগত সকলো গভৰ্ণমেণ্ট এজেঞ্চি খুফিয়া এজেঞ্চি সকলোবিলাক থাকে গতিকে তেখেতৰ ওচৰত কি খবৰ আছে সেই কথাখিনি মই নিশ্চয়কৈ ক'ব নোৱাৰিম গতিকে বিৰোধীয়ে এই ক্ষেত্ৰত কথাটো কৈ থাকিলে নিশ্চয়কৈ নহ'ব আমি সকলোৱে গম পাওঁ বিচাৰটো পাবই লাগে সেই কথাখিনি মই ভাবোঁ যি ধৰণে SIT গঠন কৰিছে যি ধৰণে জুডিচিয়েল আমাৰ শইকীয়া ডাঙৰে জাজ শইকীয়া ডাঙৰ নেতৃত্বত মানে ন্যায়িক এজনীয়া ন্যায়িক আয়োগ গঠন কৰিছে সেইটো মই ভাবোঁ অসমৰ ভিতৰত এই প্ৰথমটো কাৰণ হৈছে গোটেইবিলাকৰ ক্ষেত্ৰত বা আগতে হৈছিল যদি মই নাজানিম কিন্তু এই আমি ডাঙৰ হোৱাৰ পৰা যদি কথাখিনি ক'বলৈ যোৱা যায় গতিকে তেনেধৰণৰ এজন চিটিং জাজৰ দ্বাৰা মানে ন্যায় দিবলৈ বিচৰা হৈছে গতিকে এইটো জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই কাৰোবাৰটো নিশ্চয়কৈ হৈছে গতিকে বিৰোধীৰ খবৰটো মই নাজানো কিন্তু মই এই কথাখিনি জানো মহাত্মা গান্ধীক হত্যা কৰাৰ বিচাৰত 2 বছৰ লাগিছিল ৰাহুল গান্ধীক কি কয় ৰাজীৱ গান্ধীক হত্যা কৰাৰ প্ৰক্ৰিয়াটো প্ৰায় 7 বছৰ পাৰ হৈ গৈছিল গোটেইবিলাক ক্ষেত্ৰত গতিকে জুডিচিয়াৰীয়ে মই আশা প্ৰকাশ কৰিম এইটো ক্ষেত্ৰত যিহেতু সকলোৱে সংগ্ৰাম কৰিছে সকলোৱে বিচাৰটো বিচাৰিছে ন্যায়টো বিচাৰিছে মই ভাবোঁ তেনেধৰণৰ নিশ্চয় নহ'ব আৰু যথাসম্ভৱ সোনকালে ইয়াৰ বিচাৰটো নিশ্চয়কৈ হ'ব গতিকে বিৰোধীয়ে কি কৈছে সেই কথাখিনি মই নিশ্চয় নক'ম কাৰণ বিৰোধীৰ কথাখিনি ক'লেতো ভুল হ'ব গতিকে ৰুলিং পাৰ্টিয়ে ডেফিনেটলি ভাল চিন্তা চৰ্চাখিনি কৰিব বিৰোধী কাম তেখেতসকলে কৰি থাকিব বিৰোধীৰ কামটোৱে হৈছে ৰাহুল গান্ধীৰ দৃষ্টিভংগী যদি আমি চাবলৈ যাওঁ বিৰোধীৰ কামটোৱে হেনো তেখেতৰ মুখেৰে কৈছে যে বিৰোধ কৰা গতিকে বিৰোধ কৰি থাকিলেতো এখন ছিষ্টেম নচলিব চৰকাৰ নচলিব ন্যায় কোনে দিব ন্যায়ালয়ে দিব ন্যায় কোনে দিব ন্যায় দিবৰ কাৰণে কোনে কাম কৰিব চৰকাৰে কৰিব লাগিব গতিকে আমি যদি মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস নাৰাখোঁ আমি যদি ন্যায়ালয়ৰ ওপৰত বিশ্বাস নকৰোঁ আমি যদি SITৰ ওপৰত বিশ্বাস নকৰোঁ যদি অসম পুলিচ প্ৰশাসন কাৰো ওপৰত যদি বিশ্বাস নকৰোঁ ন্যায় কোনে দিব কোনোবাই কৈছে ভগৱানে দিব যদি ভগৱানে ন্যায়টো দিব তেতিয়াহ'লে আপোনালোকে হাল্লা গোল্লা কৰিবই নালাগে গতিকে ডেফিনেটলি ন্যায় পাব মই নিজেও বিচাৰোঁ আমি নিজেও বহুবাৰ শ্ৰদ্ধাঞ্জলি তেখেতক আমি জনাইছোঁ ন্যায় ডেফিনেটলি পাব আৰু এইখন চৰকাৰৰ দিনত এই ন্যায় ব্যৱস্থাৰ দিনত জাষ্টিছ জুবিন গাৰ্গে পাবই আৰু তাৰ পৰা বাহিৰত কোনেও নাথাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত